আৰক্ষীৰ নিৰ্দেশৰ পিছতে পানবজাৰ থানাত উপস্থিত হ'ল কুনকি চৌধুৰী অজাপ প্ৰাৰ্থী কুনকি চৌধুৰীক পানবজাৰ থানাত জেৰা কৰা হৈছে নিৰ্বাচনী বিধি উলংঘন সন্দৰ্ভত কুনকিক আৰক্ষীয়ে কৰিছে সোধাপোছা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুনকিৰ পলিটিক্যাল মেনেজমেন্টৰ 4জন সদস্যক আৰু সন্দীপ যাদৱ সহ হাৰিয়ানাৰ আন 3 যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই 4 যুৱকক জামিনত মুকলি কৰি দিয়া হৈছিল আৰু ঘটনা সন্দৰ্ভত পানবজাৰ থানাত 74/26 নম্বৰত ৰুজু কৰা হৈছিল গোচৰ বিএনএছৰ অধীনত গোচৰটোত 223A/174 ধাৰা আৰোপ কৰা হৈছে আৰপিএ এক্টৰ অধীনত আৰোপ কৰিছে 123/126/130/131/134 ধাৰা পানবজাৰ থানাত ৰুজু গোচৰৰ অধীনত সমন দিয়া হৈছিল কুনকি চৌধুৰী অজাপ প্ৰাৰ্থী মধ্য গুৱাহাটীৰ তেওঁৰ বিৰুদ্ধে কিছু গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু পানবজাৰ আৰক্ষী থানাত তেওঁক আৰক্ষীয়ে সমন দিছিল পানবজাৰ আৰক্ষী থানাত 11 বজাত আজি উপস্থিত হ'বলৈ কোৱা হৈছিল সেই অনুসৰি আৰক্ষীৰ নিৰ্দেশৰ পিছতে পানবজাৰ থানাত কুনকি চৌধুৰী উপস্থিত হ'ল অজাপ প্ৰাৰ্থী কুনকি চৌধুৰীক পানবজাৰ থানাত সোধাপোছা কৰা হৈছে নিৰ্বাচনী বিধি উলংঘন সন্দৰ্ভত কুনকি চৌধুৰীক আৰক্ষীয়ে কৰিছে সোধাপোছা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুনকিৰ পলিটিক্যাল মেনেজমেন্টৰ 4 সদস্যক সন্দীপ যাদৱ সহ হাৰিয়ানাৰ আন 3 যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 4 যুৱকক জামিনত মুকলি কৰি দিয়া হ'ল ঘটনা সন্দৰ্ভত পানবজাৰ থানাত 74/26 নম্বৰত ৰুজু হৈছে গোচৰ পোনপটীয়াকৈ আমাৰ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে এই মুহূৰ্তত পানবজাৰ থানাৰ পৰা সংযুক্ত হৈছো বিষ্ণু শেহতীয়া খবৰ কি আছে চাওক এই মুহূৰ্তত কুনকি চৌধুৰীক পানবজাৰ থানাৰ ভিতৰত আৰক্ষীয়ে সোধাপোছা কৰিছে আৰু কেইবাজনো আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া আছে তেওঁলোকে কুনকি চৌধুৰীৰ বিৰুদ্ধে অহা যিসমূহ অভিযোগ আছিল সেই অভিযোগ সম্পৰ্কত সোধাপোছা অব্যাহত ৰাখিছে আৰু তেওঁৰ বিৰুদ্ধে অহা বহুকেইটা অভিযোগ ইতিমধ্যেই তেওঁলোকে প্ৰমাণ সংগ্ৰহৰ বাবে চেষ্টা চলাইছিল আৰু সেয়া হয়তো 2-4টা প্ৰমাণ তেওঁলোকৰ হাতত আছে যাৰ পৰিপ্ৰেক্ষিতত কুনকি চৌধুৰীক সমন কৰা হৈছিল যিহেতু ভোট গ্ৰহণৰ দিনাখন তেওঁ নিৰাপত্তাৰক্ষীৰ লগত লৈ ভোটকেন্দ্ৰত প্ৰৱেশ কৰাৰ এক অভিযোগ উত্থাপন আছিল আৰক্ষীয়ে বাধা দিয়া স্বত্তেও তেওঁ আৰক্ষীৰ বাধা মনা নাছিল আৰু সমান্তৰালভাৱে তেওঁ ভোটাৰৰ লগত কথা পতাৰ অভিযোগ আহিছে কেইবাটা অভিযোগ আহিছে গুৰুতৰ অভিযোগ যিকেইটা অভিযোগ নিৰ্বাচনী বিধি উলংঘা কৰাৰ গুৰুতৰ অপৰাধ হিচাপে বিবেচিত হ'ব পাৰে সমান্তৰালভাৱে তেওঁৰ লগত থকা যি 4গৰাকী তেওঁৰ পলিটিক্যাল মেনেজমেন্টৰ বহিৰাজ্যৰ যুৱক আছিল সেই যুৱককেইজনে কিন্তু নিয়ম অনুসৰি আঁতৰি যাব লাগিছিল যদিও কুনকি চৌধুৰীৰ সৈতে আছিল এনেধৰণৰ কেইবাটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এগৰাকী প্ৰাৰ্থী হিচাপে কুনকি চৌধুৰীয়ে যিসমূহ নিৰ্বাচনী বিধান আছে সেই বিধান তেওঁ মানি চলিব লাগিছিল কিন্তু সেই বিধান মানি নচলাৰ পৰিপ্ৰেক্ষিতত নৱকুমাৰ লকৰ নামৰ এজন ব্যক্তিয়ে তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল বা অভিযোগ উত্থাপন কৰিছিল আৰু সেই অভিযোগৰ ভিত্তিতে কেইবাটাও ধাৰাত ভাৰতীয় ন্যায় সংহিতাৰ পৰা আৰম্ভ কৰি জনপ্ৰতিনিধিত্ব আইনৰ কেইবাটাও ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে গতিকে এই মুহূৰ্তত আমি আমাৰ দৰ্শকসকলক জনাব বিচাৰিম যে পানবজাৰ আৰক্ষী থানাত শীৰ্ষ পৰ্যায়ৰ কেইবাগৰাকী আৰক্ষীয়ে কুনকি চৌধুৰীক সোধাপোছা অব্যাহত ৰাখিছে আচলতে প্ৰকৃততে কি হৈছিল সেই সম্পৰ্কে সোধাপোছা কৰিছে কাৰণ তেওঁ ভোট কেন্দ্ৰত প্ৰৱেশ কৰিছিল নিৰ্বাচনৰ দিনা নিৰাপত্তাৰক্ষী সহ দ্বিতীয়টো তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ যে তেওঁ ভোটাৰৰ সৈতে কথা পাতিছিল আৰু ভোটাৰক প্ৰৰোচিত কৰাৰ চেষ্টা কৰিছিল তেওঁৰ তৃতীয় যিটো অভিযোগ আহিছে সেয়া হৈছে তেওঁৰ বহিৰাজ্যৰ পৰা অহা তেওঁৰ যিকেইজন মিডিয়া মেনেজমেন্টৰ যুৱক আছিল বা পলিটিক্যাল মেনেজমেন্টৰ যিকেইজন ব্যক্তি আছিল তেওঁলোক নিয়ম অনুসৰি তেওঁলোক থাকিব নোৱাৰে বহিৰাজ্যৰ যুৱক কিন্তু তেওঁলোক গুচি যাব লাগিছিল কিন্তু তেওঁলোক কুনকি চৌধুৰীৰ সৈতে আছিল ভাস্কৰ আছে মোৰ সৈতে ভাস্কৰৰ সৈতে আমি কথা পাতিম যে কুনকি চৌধুৰীৰ বিৰুদ্ধে কেইবাটা গুৰুতৰ অভিযোগ আহিছে নিৰ্বাচনী বিধি উলংঘা কৰিছে দেখকৈ এইকেইটা অভিযোগ যিহেতু ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ইতিমধ্যে তেওঁৰ বিৰুদ্ধে আৰোপ কৰা হৈছে কিন্তু যদি আমি জানিব বিচাৰো যে তেওঁ কোনটো ভোটকেন্দ্ৰত আচলতে প্ৰৱেশ কৰিছিল সেইদিনাখন আৰু কি কৰিছিল আপুনি অকণমান সবিশেষ জনাব পাৰিলে ভাল নিশ্চয়কৈ বিষ্ণু শইকীয়া যে আমি চাবলৈ যাওঁ যদি নিৰ্বাচন চলি থাকে বা প্ৰচাৰ শেষ হয় তাৰপিছত আচলতে যিসকল প্ৰাৰ্থী থাকে প্ৰাৰ্থীসকলে ভোটকেন্দ্ৰসমূহলৈ যাব নোৱাৰে বহুকেইটা আচলতে ECI বহুকেইটা নীতি বলবৎ কৰিছে গতিকে সেই নিৰ্বাচন যি আচৰণ বিধি যি মডেল কোড অফ কণ্ডাক্ট বুলি কোৱা হয় সেই কোড অফ কণ্ডাক্ট তেওঁ ভায়োলেট কৰাৰ আচলতে অভিযোগ উত্থাপন হৈছিল যে যি আচলতে পানবজাৰ হাইস্কুল আছিল পানবজাৰ হাইস্কুলৰ চৌহদত যেতিয়া ভোট চলি আছিল ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছিল সেই সময়ত তেওঁ তালৈ সোমাবলৈ বিচাৰিছিল কিন্তু তাত যিসকল আৰক্ষী বিষয়া আছিল এইবাৰ
দেখিবলৈ পোৱা গৈছে যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনী সময়ত তেওঁলোকে এই CCTV কেমেৰা আছিল কিন্তু আৰক্ষীসকলৰ সৈতে তেওঁ কথা পাতিছিল যে ভিতৰলৈ সোমাব বিচাৰিছিল লগত 4-5জনকৈ তেওঁৰ নিৰাপত্তাৰক্ষী আছিল আৰ্মছ আছিল তেওঁলোকৰ লগত কিন্তু সেইখিনি আচলতে যি নিৰ্বাচনী আচৰণবিধি সেই আচৰণবিধি নপৰে গতিকে আৰক্ষীয়ে তেওঁক যাবলৈ মানা কৰিছিল কিন্তু তৎসত্ত্বেও তেওঁ ভিতৰলৈ সোমাই গৈ ভোটাৰসকলৰ লগত কথা পাতিলে ভোটাৰসকলৰ সৈতে আলোচনাও কৰিলে বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে সেয়াও আচলতে এক ধৰণৰ প্ৰচাৰেই হয় গতিকে সেয়াও অভিযোগ উত্থাপন হৈছিল আৰু নৱকুমাৰ লহকৰ নামৰ যিগৰাকী যুৱকে এই অভিযোগ উত্থাপন কৰিছে সেই অভিযোগত তিনিটাকৈ অভিযোগ আছে যে তেওঁ আৰু এটা কথা বহিৰাজ্যৰ যি যুৱক 4জন থকাৰ কথা তেওঁৰ যি ফেচবুক বা সামাজিক মাধ্যম যিসকলে চোৱা চিতা কৰিছিল সেয়া বহিৰাজ্যৰ পৰা আনিছে হাৰিয়ানাৰ পৰা অহা সঞ্জীৱ নামৰ এজন যুৱক ব্যক্তি আছিল তাৰ লগতে 3গৰাকী আৰু যুৱক আছিল গতিকে সহযোগী আছিল তেওঁলোকে সেই কাম কৰিছিল বা তেওঁ ছচিয়েল মিডিয়া মেনেজমেণ্ট কৰিছিল গতিকে সেইখিনি কথাও তেওঁ ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে সমান্তৰালকৈ তেওঁ এই যি আছিলে পলিং কেন্দ্ৰ আছিল বা ভোট কেন্দ্ৰৰ সমীপতে থকা এঘৰ লোকৰ ঘৰত তেওঁ নিৰ্বাচনী প্ৰচাৰ তথা তেওঁ বিভিন্ন প্ৰকাৰে মেনুপুলেট কৰিবলৈ চেষ্টা কৰিছে কিন্তু অভিযোগ উত্থাপন হৈছে তেওঁ সেই সময়তে প্ৰচাৰ চলাই আছিল আৰু এটা গুৰুত্বপূৰ্ণ অভিযোগ আছে গীতাশ্ৰী আমি এইখিনিতে কম যে অভিযোগ আহিছিল যে নিৰ্বাচনী প্ৰচাৰ কৰাৰ এটা নিৰ্দিষ্ট সময়সীমা থাকে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগদিন অৰ্থাৎ 24 ঘণ্টাৰ পূৰ্বে নিৰ্বাচনৰ প্ৰচাৰ সামৰিব লাগে কিন্তু কুংকি চৌধুৰীৰ বিৰুদ্ধে অহা যি অভিযোগ আছে সেয়া হৈছে তেওঁ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হোৱাৰ পাছতো তেওঁ নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ আছিল বুলি এটা গুৰুত্বপূৰ্ণ অভিযোগ আহিছে গতিকে এই যিকেইটা অভিযোগ আহিছে এইকেইটা কিন্তু গুৰুতৰ অভিযোগ এয়া যদি তথ্য সহকাৰে প্ৰমাণ যদি হয় তেনেহলে কিন্তু কুংকি চৌধুৰীৰ বিৰুদ্ধে কেইবাটাও ধাৰাত তেওঁ হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে বা তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব পাৰে আমি তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা ধাৰাকেইটা আমি কৈ দিছো যে ৭৪/26 নম্বৰ গোচৰৰ তলত তেওঁক তলব কৰা হৈছিল একেদৰে ভাৰতীয় ন্যায় সংহিতাৰ 223A/174 ধাৰা আৰোপ কৰা হৈছে এইটো এটা গুৰুতৰ ধাৰা আৰোপ কৰা হৈছে একেলগে R/W ধাৰা 123 126 130 131 আৰু 134 ভাৰতীয় জনপ্ৰতিনিধিত্ব আইন 1950 1951 আৰু 1989 ধাৰা তেওঁৰ বিৰুদ্ধে আৰোপ কৰা হৈছে গতিকে এই মুহূৰ্তত এইটো খবৰ আমি দিব পাৰিছো যে পাণবজাৰ থানাত আৰক্ষী বিষয়া যিসকল শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া আছে তেওঁলোকে কুংকি চৌধুৰীক সোধা পোছা কৰি আছে হয়তো কিছু সময়ৰ পিছতে ইয়াৰ ফলাফল ওলাব তেওঁক আচলতে গ্ৰেপ্তাৰ কৰিব নে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিছু সময়ৰ পিছতে আমি গম পাম আৰু আমি নিউজ 18 দৰ্শকসকলক পোনপটীয়াভাৱে সেই তথ্য জনাবলৈ মন্তব্য অৱশ্যে দিয়া নাই যেতিয়া থানাৰ ভিতৰলৈ সোমাইছে কুংকিক আমি দেখিছো এই ভিডিঅ'টো আমি বৰ্তমান টিভি স্ক্ৰীনত দাঙি ধৰি আছো তেওঁ অৱশ্যে তেনেকৈ সাংবাদিকৰ সৈতে সম্ভৱতঃ কথা পতা নাই বিষ্ণু হয় তেওঁ যিহেতু তেওঁক পোনপটীয়াকৈ আহি পেলাই থানাৰ ভিতৰত প্ৰৱেশ কৰিছিল আৰু সেই সময়ত তেওঁক সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কোনো ধৰণৰ মন্তব্য নকৰিলে বা তেওঁ সাংবাদিকে যদিও তেওঁক প্ৰশ্ন সুধিব বিচাৰিছিল তেওঁ পোনে পোনে থানাৰ ভিতৰত সোমালে আৰু যাৱতীয় যি কাৰ্য আছে সেই কাৰ্য সম্পন্ন কৰি তেওঁ থানাৰ ভিতৰত প্ৰৱেশ কৰে গতিকে হয়তো তেওঁ আৰক্ষীৰ জেৰাৰ পাছত ওলাই আহি হয়তো সংবাদ মাধ্যমৰ আগত তেওঁ মতামত দিব পাৰে কিন্তু এই মুহূৰ্তত তেওঁ সংবাদ মাধ্যমৰ সন্মুখীন নহল প্ৰথম অৱস্থাত কিন্তু কিছু সময়ৰ পিছত যিহেতু আৰক্ষীৰ জেৰাৰ পাছত ওলাই আহি তেওঁ সংবাদ মাধ্যমৰ আগত হয়তো তেওঁ মন্তব্য দিব পাৰে কিন্তু এইখিনি এটা কথা উল্লেখ কৰিব লাগিব যে তেওঁৰ লগত অহা যিসকল লোক আছে বা তেওঁৰ যিসকল অভিভাৱক আছে বা অন্যান্য কোনোবা লোক আছে সেইসকলেও কিন্তু এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই অৰ্থাৎ আমি অপেক্ষা কৰিব লাগিব বিষ্ণু হয়তো ওলাই অহাৰ পিছত তেওঁ হয়তো কিছু মন্তব্য কৰিব আমি তেতিয়ালৈ অপেক্ষা কৰি বিষ্ণু শইকীয়া এই মুহূৰ্তত আপুনি গোটেই সামগ্ৰিক কথাখিনি আমাক জনাইছে আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ সংযুক্ত হ'ম পাণবজাৰ থানাত কুংকি চৌধুৰী বৰ্তমান যি তেওঁৰ বিৰুদ্ধে 4-5টা গুৰুতৰ অভিযোগ উত্থাপন হৈছে নিৰ্বাচনৰ দিনটোক কেন্দ্ৰ কৰি বা তেওঁৰ সৈতে থকা যি কেইগৰাকী মেনেজমেণ্টৰ লোক পলিটিকেল মেনেজমেণ্টৰ লোক এগৰাকী কেন্দ্ৰ কৰি সেই অভিযোগৰ সন্দৰ্ভতে বৰ্তমান আৰক্ষীয়ে তেওঁক তলব কৰিছে পাণবজাৰ